নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি 10ম শ্ৰেণীৰ গণিতৰ অনুশীলনী 8.4ৰ যিবিলাক কুৱেশ্যন আছে সেইবোৰ আমি আলোচনা কৰিম। ইয়াতে বেছি কুৱেশ্যন নাই, তো হ'লেও ব'লা আমি যিমান দূৰ পাৰোঁ আগুৱাই যাওঁ। এইটো চোৱা কি কৈছে, sin A, sec A আৰু tan A এই ত্ৰিকোণমিতিক অনুপাত কেইটাক cot A ৰ দ্বাৰা প্ৰকাশ কৰা। তো আমি যিটো 8.4 মানে অনুশীলনী 8.4ৰ বেছিক যিটো ভিডিঅ' বনাইছিলোঁ, এই ভিডিঅ'টোত কোৱা আছে কেনেকুৱাকৈ কৰা হৈছিলে। তো ব'লা আমি যাওঁ আগুৱাই। ইয়াতে আমি কি কৰিব লাগে, sin A, sec A আৰু tan A এই তিনিওটা কৰিব লাগে, হয়নে? তেতিয়াহ'লে আমি ইয়াতে প্ৰথমতে কি ধৰণে কামটো কৰিম, আমি কি জানো, এটা সূত্ৰ জানো, হয়নে? যে এতেকে বাছ যিহেতু আমি যিহেতু ইউজ কৰোঁ তেতিয়া বেছি ভাল হয়। যিহেতু ইউজ কৰিলে বেছি ভাল হ'ব। যেনেকৈ যিহেতু sin স্কুৱেৰ A, ইয়াতে এংগেল কি দিয়া আছে A, সেইকাৰণে আমি কি কৰিম, A ব্যৱহাৰ কৰিম। নহ'লে আমি থিটা ল'লোহেঁতেন, ঠিক আছে। sin স্কুৱেৰ A প্লাছ cos স্কুৱেৰ A ইকুৱেলছ টু 1. দিছ ইমপ্লাইজ কি হ'ব, আমাক সাইন লাগে ন, সাইন স্কুৱেৰ A ইকুৱেলছ টু 1, cosটো এইটো চাইডে আনিলে কি হ'ব, মাইনাছ cos স্কুৱেৰ A। তাৰপিছত ইয়াতে আহিব দিছ ইমপ্লাছ সাইন স্কুৱেৰ গুচাই দিলে, মানে স্কুৱেৰ গুচাই দিলে কি হ'ব, সাইন A প্লাছ মাইনাছ ৰুট অভাৰ 1 মাইনাছ cos স্কুৱেৰ A। অ'কে, এইটো হৈ গ'ল। তাৰপিছত কছটোক আমি জানো cos থিটা ইকুৱেলছ টু কি হয়, 1/sec থিটা। আৰু কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগে, হয়নে? তেনেহ'লে আমাৰ এইটো ফৰ্মুলা কাম নিদিব। তেতিয়াহ'লে আমি কি কৰিব লাগিব, সাইন আৰু ক'ত পোৱা যায়, সাইনৰ ফৰ্মুলা ক'ত আছে, কছেক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি তাতেও ল'ব পাৰিম। আমি যদি এইটো লওঁ, যিহেতু cosec স্কুৱেৰ A মাইনাছ cot স্কুৱেৰ A ইকুৱেলছ টু 1. দিছ ইমপ্লাইজ cosecটো ৰাখা ইয়াতে, cosec স্কুৱেৰ A ইকুৱেলছ টু 1 মাইনাছ cot স্কুৱেৰ আছে, তেনেহ'লে এইফালে কি প্লাছ cot স্কুৱেৰ A। দিছ ইমপ্লাইজ cosec মানে কি আমি জানো, cosec A হ'লে কি হ'ব, 1/sin A, এই বস্তুটো হয়। তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগে, এতিয়া কছেকটো লিখিব পাৰোঁ, স্কুৱেৰ আছে স্কুৱেৰে থাকিব, 1/sin স্কুৱেৰ, সাইন স্কুৱেৰ নিদি আমি গোটেইখিনিকে যদি স্কুৱেৰ লগাওঁ তেতিয়াহ'লে কি হ'ব, sin A হ'ব হোল স্কুৱেৰ ইকুৱেলছ টু 1 প্লাছ cot স্কুৱেৰ A। দিছ ইমপ্লাইজ স্কুৱেৰ গুচাই দিলে এইটো চাইডে কি আহি যাব, যদি এই স্কুৱেৰটো যদি মই এইটো চাইডে আনো, স্কুৱেৰ গুচাই দিলে কি হয়, ৰুট অভাৰ আহে। তেতিয়াহ'লে মই কি কৰিম, 1/sin A ইকুৱেলছ টু প্লাছ মাইনাছ ৰুট অভাৰ 1 প্লাছ cot স্কুৱেৰ A। এইটো হৈ গ'ল। এতিয়া আমি ইয়াতে আৰু কি কৰিম,
1/sin a আছে, তেতিয়াহ'লে ইয়াৰ জেগাত কি আছে, একো নাই মানে ইয়াৰ জেগাত কি হ'ব, তলত উল্টাকে 1 হ'ব, হয় নে নহয়? যেতিয়া আমি এইটোক আমি ঘূৰাই দিম, ঘূৰাই দিয়াটো মই প্ৰচেছটো কৰিছোঁ, চোৱা sin a তলত আহিব 1, এইটো কি হ'ব, প্লাছ মাইনাছৰ আমি কি কৰিম, ঋণাত্মক মানটো নলওঁ, তেতিয়াহ'লে আমি প্লাছ ল'ম, তো প্লাছ চিন আগত নবহে, তেনেহ'লে 1 কি হ'ব, √1 প্লাছ cot স্কুৱেৰ a, আমি এইটো পাম। তাৰপিছত চাইনৰ তলত 1টো নিদিলেও হয়, তেনেহ'লে এইটো যদি নিদিলেও হয়, এইটো মই গুচাই দিছোঁ, গুচাই নিদিওঁ, ইয়াতে থাকক বাৰু, নহ'লে তোমালোকৰ কনফিউজ লাগিব পাৰে, হয়নে? এইটো 1 থাকিল, এইটো উল্টা হয়, এইটো হৈছে। তাৰপিছত এইটো বস্তুটো মই এনেকৈ ৰাখিছোঁ, ফাৰ্ষ্ট টাইম যিহেতু, তেতিয়াহ'লে sin a ইকুৱেলছ টু কি হ'ব, √1 প্লাছ cot স্কুৱেৰ a, আৰু ওপৰত থাকিব 1। এনচাৰটো কটত আনিব দিছিলে, আমি কটত লৈ আহিলোঁ, এতিয়া চেকত আনিব লাগে। এতিয়া চেকত আনিব লাগিলে আমি চেকৰ ফৰ্মুলাটো লগাব পাৰোঁ। কি লগাব পাৰোঁ, যিহেতু sec স্কুৱেৰ a মাইনাছ tan স্কুৱেৰ a ইকুৱেলছ টু 1, দিছ ইমপ্লাইজ কি হ'ব, sec স্কুৱেৰ a ইকুৱেলছ টু 1, মাইনাছ 10 আছে, এইটো চাইডে প্লাছ পাৰ কৰিলে কি হ'ব, প্লাছ tan স্কুৱেৰ a, দিছ ইমপ্লাইজ sec স্কুৱেৰটো গুচাই দিয়া, sec স্কুৱেৰটো গুচাই দিলে কি হ'ব, sec a ইকুৱেলছ টু প্লাছ মাইনাছ √1 প্লাছ tan স্কুৱেৰ a, দিছ ইমপ্লাইজ sec a ইকুৱেলছ টু প্লাছ মাইনাছৰ জেগাত আমি ঋণাত্মকটো বৰ্জন কৰিম, তেতিয়াহ'লে √1 প্লাছ কি হ'ব, এইটো tan স্কুৱেৰ a, আৰু 10 হ'লে কি জানো আমি, tan স্কুৱেৰ a আছে, তাৰমানে কি হ'ব, 1/cot স্কুৱেৰ a আহিব, এইটো পাম। তেতিয়াহ'লে এইখিনি বস্তুটো থাকিলে ইয়াতে কি কৰিম, দিছ ইমপ্লাইজ sec of a ইকুৱেলছ টু, এইটো √টো অলপ ডাঙৰকৈ দিব লাগিব ন, 1 প্লাছ 1/cot স্কুৱেৰ a, আৰু যদি এইটো আমি লসাগু লওঁ, তেতিয়াহ'লে আমি ইয়াতে কি পাম, sec of a ন, sec of a ইকুৱেলছ টু, অ'কে, cot স্কুৱেৰ আৰু তলত একো নাই মানে ইয়াতে 1 আছে, তেনেহ'লে লসাগু লোৱা, লসাগু ল'লে কি পাবা, √টো থাকিবই, তলত থাকিব cot স্কুৱেৰ a, ওপৰত থাকিব cot স্কুৱেৰ, মানে cot স্কুৱেৰৰ লগত 1 আহিলে cot স্কুৱেৰ a হ'ব এইটো, তাৰপিছত প্লাছ 1, তেনেহ'লে তলৰটো কি আহিব, স্কুৱেৰ আছে, আমি যদি ছেপাৰেটলি লগাই দিওঁ, sec of a ইকুৱেলছ টু, তলত cot of a থাকিব, আৰু ওপৰত আহিব cot স্কুৱেৰ a প্লাছ 1, এইটোৱে হ'ব ইয়াতে এনচাৰ। এইটো আহিল চেকৰ। তাৰপিছত আমি এতিয়া 10 লৈ আহোঁ, 10টো একদম সৰু আহিব, তো ইয়াতে tan থিটা দিয়া আছে ন, tan of a ইকুৱেলছ টু
1 by cot of a লিখিব পাৰি এইটোৱে এনসাৰ ইয়াৰে তিনিওটা আমি এনসাৰ পাই গলো cot a এর দ্বাৰা প্ৰকাশ কৰা হৈ গল 1 নম্বৰটো এতিয়া আমি আহো 2 নম্বৰত এইটো অলপমান দীঘলীয়া হ'ব কাৰণ sec a এর দ্বাৰা প্ৰকাশ কৰিব দিছে নহয় হলা আমি আগুৱাই যাওঁ sec a এর দ্বাৰা দিছে তেতিয়াহলে আমি কি কৰিব লাগে আমি এংগেল কেইটা পাম চোৱা প্ৰথমতে sin পাম sin থিটা তাৰপিছত আহিব cos থিটা তাৰপিছত sec থিটাটো আছে আৰু আন সকলো মিলাক ত্ৰিকোণমিতি কৰিব না পাঁচটা তেতিয়াহলে sin cos cosec sec আৰু tan cot হয়তো secটো কাটা যাব ইয়াতে আমি এইটো মান উলিয়াম sin cos tan তাৰপিছত আহিব cosec cot আমি এইকেইটা বস্তু উলিয়াব লাগে আমি ইয়াতে লিখিম যেহেতু sin স্কয়ার a কোণ দিছে না এইটো কোণ a দিছে তেতিয়াহলে আমি a কোণ লৈয়ে কামটো কৰিম sin স্কয়ার a প্লাস cos স্কয়ার a ইকুয়ালস টু 1 এতিয়া আমি সাইনৰ মানটো উলিয়াই লওঁ প্ৰথমতে sin স্কয়ার a ইকুয়ালস টু 1 cos টোক যদি আমি এইটো সাইডে আনো প্লাস cos আছে এইটো সাইডে কি হ'ব মাইনাস cos স্কয়ার a তাৰপিছত কি আহিব ইয়াতে সাইনৰ স্কয়ার যদি গুচি যায় তেতিয়াহলে হ'ব প্লাস মাইনাস হয়নে তেতিয়াহলে আমি কি কৰো প্লাস মাইনাস নলওঁ আমি যেহেতু ঋণাত্মক মান নলম তেতিয়াহলে প্লাস মাইনাস চিন নলৈ আমি কামটো কৰিম 1 মাইনাস cos স্কয়ার a তেতিয়া cosৰ মান আমি জানো cos থিটা হলে কি হ'ব 1 বাই sec থিটা মানে আকৌ sec থিটাৰ দৰে কামটো কৰিব দিছে তেতিয়াহলে আমি কি কৰিম এই ফৰ্মুলাটো ইউজ কৰি দিম অলপ দীঘলীয়া হ'ব কাৰণ লসাগু ল'ব লগা হ'ব ন sin of a equals to ইয়াতে চোৱা 1 minus cos square a আছে তেনেহলে 1 by sec square a আমি এইটো ললো তাৰপিছত এইটো লসাগু এই কি ৰুট ওভাৰ তাৰপিছত আহিব ইয়াতে sin of a equals to ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে তেতিয়াহলে ইয়াতে আমি এটা চাব পাৰো sec square a আৰু এইটো 1ৰ মাজত কমন কি আছে কোনোটোৱে নাই তেতিয়াহলে sec square a লসাগু কি হ'ব sec square a এইটো হ'ব sec square a তেতিয়াহলে sec square a into 1 কি হ'ব sec square a মাইনাস আছে মাইনাস
তেতিয়াহ'লে কি হ'ব 1 আমাৰ এইটো হ'ব লসাগু তাৰপিছত গোটেইটোতে লাগি যাব ৰুট অভাৰ পিছত আমি ইয়াতে আৰু কি পাম এতিয়া ফৰ্মুলাত তাৰপিছত ইয়াতে আমি আনো sin f a ইকুৱেলছ টু তলত এইটো স্কুৱেৰ আছে স্কুৱেৰ কাটা যাব ৰুট অভাৰো গুচি যাব তেতিয়াহ'লে ইয়াতে আমি কি কৰিম ৰুট অভাৰ নিদি অকল কি লিখিম এইটো sec of a আৰু ৰুট অভাৰ অকল ওপৰত থাকিব কি থাকিব ইয়াতে sec স্কুৱেৰ a মাইনাছ 1 এইটো হ'ব ইয়াৰে এনচাৰ সাইনৰ কাম হ'ল এতিয়া আমি আহোঁ কস আমি যদি ইয়াতে লওঁ যিহেতু cos of a equals to 1 by sec of a তেনেহ'লে আমি এইটো যিহেতু দিবই নালাগে যিহেতু এটা লাইনতে এনচাৰ আহি আছে cos of a equals to 1 by sec of a এই এনচাৰ তাৰপিছত আহোঁ 10 আমি ইয়াতে এটা ফৰ্মুলা জানো কি জানো যিহেতু sec square a minus tan square a equals to 1 this implies আমি যদি কি কৰো secটো ৰাখো sec square a minus tan to ইফালে যদি আমি যদি এইটো সাইড পাৰ কৰো তেতিয়াহ'লে কি হ'ব equals to 1 plus tan square a this implies আকৌ যদি 1 টোক মই এইটো সাইডে আনো sec square a মানে ইমান দূৰ আহিব নালাগে তো মই বুজাই আছো কাৰণে ইমান দূৰ আহিব লগা হৈছে sec square a minus 1 equals to tan square a গোটেইটো উল্টাকৈ লিখিলে কি হ'ব প্ৰথমতে tan square a আহিব equals to ইফালে কি আহিব sec square a minus 1 এতিয়া 10 ৰ যদি স্কয়াৰ গুচাই দিও অকল 10 থাকে tan of a equals to কি হ'ব প্লাস মাইনাস টো নিদিও আমি ৰুট ওভাৰ কি আহিব sec square a আহিব sec square a minus 1 এইটো হ'ব ইয়াৰে এনসাৰ তাৰ পিছত আমি আৰু কি হল তিনটা হৈ গল আৰু cosec আৰু cot আছে এতিয়া যদি আমি cosec টো ইফালে লিখো cosecৰ জাগাত sec নাই sin আহিলে আকৌ cos আহি যাব ন cos আহিলে আমি cosৰ জাগাত লিখিব পাৰিম 1 by sec আমি ইয়াতে লিখিম cosec of a equals to কি হ'ব sin of a ওকে তাৰপিছত ইয়াতে আমি কি কৰিম this implies cosec of a সাইনৰ মান আমি উলাইছো নহয় প্ৰথমতে কি আছিল সাইনৰ মান আমি ইয়াতে লিখি লওঁ sec square a minus 1 divided by sec of a ওপৰটোত আছে ৰুট ওভাৰ হয়নে তাহলে এটা আমি আৰামসে লৈ যাম ওপৰলৈ তেতিয়াহলে এইটো বস্তু আমি ইয়াতে লিখি দিম sin আছে 1 by sinৰ মান কি আছে
root over sec square a minus 1 divided by sec of a. ইয়াতে আমি এটা বস্তু লক্ষ্য কৰিব পাৰো, ইয়াতে কি আছে চোৱা। প্ৰথমটোতো এটাই আছে, এইটো মেইন ভগ্নাংশ, মানে x বাই তলত যদি a বাই b থাকে তেতিয়াহ'লে x টো ঠিকে থাকিব, পূৰণ ওপৰত b আৰু তলত a আহি যাব, মানে এইটো কি হ'ব x b আৰু a এইটো আহি যাব। তেতিয়াহ'লে এই যিটো এইটো তলত আছে সেইটো ওপৰত গুচি আহিব, তেতিয়াহ'লে সেইটো বস্তু আমি ইয়াতে ব্যৱহাৰ কৰিম। এইটো চোৱা এতিয়া cosec of a equals to কি হ'ব sec of a আৰু root over sec square a minus 1 sec square a minus 1 এইটো হ'ব cosec। তাৰপিছত এতিয়া আহিল আমাৰ cot, কটৰ মানটো চাব লাগে। of এইটো কি হ'ব 1 by tan of a কটৰ পিছত কটটো আমাৰ মান কি আহিব, cot of এইটো টেনৰ মান যে টেন আছে, এই টেনৰ মানটো আমি ইয়াতে কি পাইছিলোঁ, ইয়াৰ পৰা লওঁ। টেনৰ মান কি পাইছিলোঁ, ৰুট অভাৰ sec square minus 1 আমি এইটো পাইছিলোঁ, এইটো ইয়াতে বহুৱাই দিম। নহ'লে ইয়াতে এতিয়া কি কৰোঁ আমি 1 by আছিলে ৰুট অভাৰ sec square a minus 1 নহ'লে এইখিনি হৈ গ'ল। কটৰ মান পালোঁ, কচেকৰ মান পালোঁ, কচৰ মান পালোঁ, তাৰপিছত ইয়াতে আকৌ কি পালোঁ, টেনৰ মান পালোঁ, তাৰপিছত চাইনৰ মান পালোঁ, সকলোৰে মান ইয়াতে হৈ গ'ল। তাৰপিছত এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত দিছে মান নিৰ্ণয় কৰা, ইয়াতে দুটা আছে। প্ৰথমতে এটা লৈ লওঁ, তাৰপিছত আৰু এটা কৰিম। ইয়াতে চোৱা sin স্কুৱেৰ 63 sin স্কুৱেৰ 27 ডিগ্ৰী। তো ইয়াতে এই যে ডিগ্ৰীবোৰ আছে, মানে এই ডিগ্ৰীবোৰৰ মানবোৰ আমি যিহেতু নাজানো, তেতিয়াহ'লে আমি এইটো চেঞ্জ কৰিম। আমি কি পাইছিলোঁ, sin 90 ডিগ্ৰী মাইনাছ a মানে ইকুৱেলছটো কিমান আছিলে, cos of a আছিলে, মানে এই বস্তুটো ইয়াতে ৰৈ যায়, ঠিক তেনেকুৱা আমি ইয়াতে চেঞ্জ কৰিম। আমি ইয়াতে কি কৰিম, পাতি লওঁ। প্ৰথমতে sin স্কুৱেৰ 63 ডিগ্ৰী প্লাছ sin স্কুৱেৰ 27 ডিগ্ৰী divided by cos square 17 degree plus cos square 73 degree। এটুক যদি আমি চেঞ্জ কৰোঁ, আমি যিকোনো এটা ধৰা এইটোক আমি চেঞ্জ কৰি দিলোঁ, হয়নে? তেনেহ'লে কি হ'ব, এইটো sin 63 sin square 63 ডিগ্ৰী প্লাছ ইয়াতে কি লিখিব লাগিব এতিয়া, sin square 90 ডিগ্ৰী মাইনাছ 27 ডিগ্ৰী আছে নহয় জানো? তেনেহ'লে আমি ইয়াৰ পৰা কি মাইনাছ কৰিলে, 90ৰ পৰা আমি কি মাইনাছ কৰিলে 27 ডিগ্ৰী পাম। তো 27 ডিগ্ৰী কৰিলে 10ৰ পৰা 7 গ'লে 3, 8ৰ পৰা 2 গ'লে 6, 63 ডিগ্ৰী। তেতিয়াহ'লে আমি ইয়াতে যদি আমি 63 ডিগ্ৰী লওঁ, তেতিয়াহ'লে আমি চেম 27 ডিগ্ৰী পাম। এইটো হৈ গ'ল। তাৰপিছত আমাৰ তলত কি কৰিম, ধৰা আমি এইটোক চেঞ্জ কৰি দিলোঁ, বা আমি এইটোক চেঞ্জ কৰি দিম, কথা নাই, আমি 73 ডিগ্ৰীটোক চেঞ্জ কৰি দিম, ঠিক আছে? তেতিয়াহ'লে এইটো কি হ'ব, cos square 17 ডিগ্ৰী প্লাছ
cos স্কয়ার 90 ডিগ্ৰী মাইনাছ 90 ৰ পৰা 73 ডিগ্ৰী মাইনাছ কৰিলে কিমান ডিগ্ৰী ৰৈ যায় 10 ৰ পৰা 3 গ'লে 7 8 ৰ পৰা 7 গ'লে 17 তেতিয়াহ'লে এইটো আমি 17 ডিগ্ৰী মাইনাছ কৰিম তেতিয়াহ'লে ইয়াতে কি পাম ওপৰত sin স্কয়াৰ 63 ডিগ্ৰী প্লাছ হ'ব cos স্কয়াৰ মানে sin 90 মাইনাছ থিটা আছে sin 90 মাইনাছ থিটা হ'লে কি হ'ব cos থিটা সেম আমি সেইটো ইউজ কৰিম cos স্কয়াৰ 63 ডিগ্ৰী divided by cos স্কয়াৰ 17 ডিগ্ৰী প্লাছ cos ৰ জায়গাত ইয়াতে কি হ'ব sin স্কয়াৰ cos 90 minus থিটা হ'লে থিটা ইয়াতে হ'ব 7 ডিগ্ৰী ওকে এতিয়া ইয়াতে চোৱা sin স্কয়াৰ এইটো থিটা বুলি ধৰি লোৱা এইটো একে মানটো আছে ডিগ্ৰী মানটো sin স্কয়াৰ প্লাছ cos স্কয়াৰ ইকুৱেলছ টু কিমান হয় 1 হয় আমি যেহেতু ইয়াতে ইউজ কৰিম sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইকুৱেলছ টু 1 আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম তেনেহ'লে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমি ইয়াতে চাম ক'ত কি ধৰণে ব্যৱহাৰ হৈ আছে তেনেকৈ তলতো কি আছে cos স্কয়াৰ আছে sin স্কয়াৰ আছে কিন্তু ডিগ্ৰীৰ মান একে আছে তেতিয়াহ'লে আমি ইয়াতে কি কৰিম ওপৰতো 1 তলতো 1 দিছ ইকুৱেলছ টু 1 ইয়াৰ এনসাৰ পালো কিমান 1 তাৰপিছত আমি আহো নেক্সট একদম ইজি আছে ইমান হাৰ্ড নাই তোমালোকে হাৰ্ড বুলি ভাবিলে টান হৈ যায় সহজ বুলি ভাবি ল'বা একদম সহজ হৈ যাব সেম এটোও কৰিম ঠিক আছে ইয়াতে কি দিয়া আছে sin 25 ডিগ্ৰী তাৰপিছত আছে cos 65 ডিগ্ৰী প্লাছ cos 25 ডিগ্ৰী আৰু আছে sin 65 ডিগ্ৰী যিকোনো ইয়াৰে যিকোনো এটা চেঞ্জ কৰা কাম হৈ যাব আমি যদি ইয়াতে 25ক চেঞ্জ কৰোঁ ঠিক তেনেকৈ ইয়াতেও আমি 25কে চেঞ্জ কৰিম আৰু যদি ইয়াতে 65 চেঞ্জ কৰোঁ তেতিয়াহ'লে ইয়াতে 65 চেঞ্জ কৰিম তেতিয়া আমাৰ কি হ'ব যেটো কোণ হ'ব এংগেল সেইটো মিলি যাব ঠিক আছে চোৱা এতিয়া বুজি পোৱা নাই এতিয়া পিছত বুজি পাবা আমি যদি এটোক চেঞ্জ কৰোঁ sin 25ক তেতিয়াহ'লে কি লিখিব লাগিব sin 90 ডিগ্ৰী মাইনাছ মানে 90ৰ পৰা 25 টো বিয়োগ কৰি চাওঁ কি পাম তাৰমানে 90ৰ পৰা কি বিয়োগ কৰিলে 25 ডিগ্ৰী থাকে সেইটো চাব লাগে 10ৰ পৰা 5 গ'লে 5 8ৰ পৰা 2 গ'লে 65 তেনেহ'লে ইয়াতে 65 ডিগ্ৰী তেতিয়াহে আমাৰ এইটোৱে থাকিব তাৰপিছত ইয়াতে কি থাকিব cos 65 ডিগ্ৰী প্লাছ আমি ইয়াতে 25ক চেঞ্জ কৰিছোঁ ইয়াতো 25ক চেঞ্জ কৰিম ইয়াতে কি ল'ম cos 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী ল'ম তেতিয়া 25 ৰৈ যাব তাৰপিছত ইয়াতে কি থাকিব sin 65 ডিগ্ৰী তাৰপিছত ইয়াতে কি থাকিব এতিয়া চোৱা sin 90 minus থিটা cos থিটা তাৰমানে কি হ'ব cos 65 ডিগ্ৰী আৰু ইয়াতে আছে কি cos 65 ডিগ্ৰী এইটো তাৰপিছত প্লাছ cos 90 minus থিটা হ'লে কি হ'ব sin থিটা sin 65 ডিগ্ৰী আৰু আগৰ পৰা কি আছে sin 65 ডিগ্ৰী আছেই এতিয়া আমাৰ এই অলাগতিয়াল পাৰ্টবোৰ মুছি দিওঁ এতিয়া চোৱা ইয়াতে কি আহিব cos 65 আৰু cos 65 কি হ'ব cos square 65 ডিগ্ৰী প্লাছ sin 65 কিমান হ'ব sin square 65 ডিগ্ৰী cos square theta plus sin square theta equals to কিমান হয় 1 এইটো হ'ব ইয়াৰে এনসাৰ নহ'লে আমি ইয়াতে আৰু বেলেগ একো চাব লগা নাই এইটো হৈ গ'ল এতিয়া আমি আৰু নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যন 4 5 বহুকেইটা আছে কিন্তু তো এইখিনি আজি 4 নম্বৰটো কৰিম তাৰপিছত ইয়াতে সমাপ্ত কৰিম ঠিক আছে
4 নম্বৰৰ চোৱা এইবিলাক কিন্তু MCQ 4টা প্ৰশ্নৰ উত্তৰ থাকিব 4টা উত্তৰৰ কোনটো শুদ্ধ হয় এইটো বাছি উলিয়াব লাগে তো ইয়াৰ এনসাৰ আহিব এইটো ঠিক আছে এইটো কেনেকৈ আহিল মই কৈ আছো চোৱা ইয়াতে কি দিয়া আছে 9 sec square a minus 9 tan square a equals to কিমান হয়নে তেতিয়াহ'লে তুমি কি কৰা 9 টো কমন আনা 9 টো কমন মানে কিয় ইটো সাইডতো 9 আছে ইটো সাইডতো 9 আছে মাজতে কি চিন আছে মাইনাস চিন আছে হয় না নহয় তেতিয়াহ'লে কি আহিব কমন আহিব যদি কমন আহে তেতিয়াহ'লে কি লিখা ইয়াতে 9 তাৰপিছত ইয়াতে কি থাকিল sec square a minus tan square a আমি জানো যেহেতু কি হয় sec square theta minus tan square theta equals to 1 আমি পঢ়িছিলো নে তেতিয়াহ'লে ইয়াতে কি পাম 9 into 1 তেতিয়াহ'লে 9 গুণে 9 এটাকে অপশন কি হ'ব এটাকে অপশন নম্বৰ বি 9 তো হ'ব ইয়াৰে এনসাৰ তাৰপিছৰটো দেখো এটো অলপ কষ্ট কৰাব কিন্তু ঠিক আছে ইয়াতে কি দিয়া আছে 1 plus tan theta plus sec theta আৰু কি আছে 1 plus cot theta minus sec theta তেনেহলে কি কৰা tan theta আমি চেঞ্জ কৰি দিম 1 plus tan theta হলে কি হ'ব sin theta by cos theta plus sec theta হলে 1 by cos theta হৈ গল ইয়াতে কি থাকিব 1 plus cot theta হলে কি হ'ব cos theta by sin theta minus cosec হলে 1 by sin theta আমাৰ এইখিনি হৈ যোৱাৰ পিছত ইয়াতে এতিয়া লসাগুৰ কাম কৰিব লাগে লসাগুৰ কাম কৰিলে আমি কি পাম লসাগুৰ কাম কৰিলে আমি পাম তো ইয়াৰ তলত একো নাই মানে ইয়াৰ তলত 1 আছে আৰু ইয়াৰ তলতো একো নাই মানে ইয়াৰ তলতো 1 আছে তাৰপিছত আমি এতিয়া কৰিম cos আছে কমন তেতিয়াহ'লে ইয়াতে কি আহিব কমন cos theta তেনেহ'লে ইয়াতে কি পাম আমি চোৱা cos theta আৰু 1 ৰ মাজত কমন আনিলো cos theta হয়নে তেনেহ'লে এই cos theta ৰ লগত মানে এই cos theta ৰ লগত ইয়াতে 1 আছে তলত একোই নাই তেতিয়াহ'লে এই cos theta আহিব ঠিক আছে তাহলে ইয়াতে কি হ'ব cos theta তাৰপিছত এই cos theta কেনসেল হলে কি ৰৈ যায় ইয়াতে sin theta ৰৈ যায় তেতিয়াহ'লে প্লাস ইয়াতে থাকিব sin theta তাৰপিছত প্লাস cos theta আৰু cos theta কাটা গলে কি থাকিব ইয়াতে 1 তাহলে এটো 1 এটো হৈ গল ঠিক তেনেকুৱাকৈ এইটো ব্ৰেকেটতো একেই কাম আছে তেতিয়াহ'লে এটোতো আমি সেই কাম কৰিম ইয়াতে কি লম sin theta কমন আহিব sin theta তাৰপিছত ইয়াতে কি থাকিব sin theta আহিব ইয়াতে sin theta প্লাস তাৰপিছত কি কৰা sin theta কেনসেল কৰিলে কি থাকিব ইয়াতে cos theta তাৰ মাইনাস তাৰপিছত কি আছে এই sin theta লগত এই sin theta কাটিলে 1 থাকে তেতিয়াহ'লে এটো আহিব 1 আৰু ব্ৰেকেট ক্লোজ এটো তাৰমানে অলপ কষ্ট কৰাইছে আৰু এই প্ৰশ্নটোৱে এনেকুৱা ধৰণৰ MCQ দিয়ে দিয়া এইবিলাক অলপ দৰকাৰী প্ৰশ্ন হয় MCQ নাপালে আৰু এইবোৰকে উঠাই লগাই দিব আৰু ঠিক আছে তাৰপিছত ইয়াতে কি পাম এতিয়া পূৰণ কৰি দিয়া পূৰণ মানে কেনেকৈ
cos θ আৰু sin θ তলৰটো ঠিকে থাকিব cos θ আৰু sin θ পূৰণ কৰিলে কি পাম cos θ sin θ পাম হয়নে নহয় তেতিয়াহ'লে ইয়াতে কি লিখিম cos θ sin θ এইটো হৈ গ'ল তাৰপিছত ইয়াতে চোৱা এই sin θ ৰ লগত এই cos θ পূৰণ কৰা নহয় ইয়াতে কি কৰা এতিয়া প্ৰথমতে আমি পাতি লৈছো বাৰু ইয়াতে যদি আমি এটো লওঁ cos θ plus sin θ plus 1 আমি যদি এটুক এনেকুৱা ধৰণে লওঁ তাৰপিছত আমি এটুকো এনেকুৱাকে লম sin θ plus cos θ আমি এটো ব্র্যাকেট ললো আৰু এটো -1 আমি এটো ললো এটো লোৱাৰ পিছত ইয়াতে কি আছে চোৱা এই cos θ আৰু sin θ এই cos θ আৰু sin θ একে আছে আৰু +1 ইয়াতে আছে -1 মানে এটো কি আইডেন্টিটি ইউজ হৈ আছে a plus b আৰু a minus b equals to কি হয় a square minus b square মানে এটো ফৰ্মুলা ইউজ হ'ব এটো যদি মই অলপ ভালদৰে লিখি দিওঁ তেতিয়াহ'লে ইয়াতে cos θ sin θ a আৰু +1 বা -1 টো b আমি যদি এটো ধৰো তেতিয়াহ'লে ইয়াতে কি হ'ব a plus b a minus b equals to a square minus b square okay তেতিয়াহ'লে ইয়াতে কি লিখিম cos θ plus sin θ square এটো হ'ব a square minus b square মানে 1 divided by কি আছে cos θ sin θ ওকে তাৰপিছত ইয়াতে আমি আৰু কি কৰিব পাৰো cos θ plus sin θ হোল স্কয়াৰ হৈ আছে ন cos θ আৰু sin θ হোল স্কয়াৰ যদি হৈ থাকে তেতিয়াহ'লে আমি এটো হোল স্কয়াৰটো ভাঙি দিম হোল স্কয়াৰটো যদি ভাঙি দিও -1 টো ঠিকই থাকিব তেতিয়াহ'লে ইয়াতে কি কৰা a স্কয়াৰ ন cos স্কয়াৰ θ plus a স্কয়াৰ টুৱাইস ab মানে কি হয় a plus b হোল স্কয়াৰ হলে কি হ'ব a স্কয়াৰ plus টুৱাইস ab plus b স্কয়াৰ এটোৱে ফৰ্মুলা হ'ব তেতিয়াহ'লে cos স্কয়াৰ টুৱাইস cos θ sin θ টুৱাইস ab plus b স্কয়াৰ মানে sin স্কয়াৰ θ আৰু -1 টো থাকিলেই তাৰপিছত তলতে আছে cos θ sin θ তাৰপিছত কি কৰা ইয়াতে চোৱা cos স্কয়াৰ θ sin স্কয়াৰ θ ইকুৱেলছ টু কিমান হয় 1 হয় তেতিয়াহ'লে তোমালোকে হেতুক আগত এটা জাগাত লৈ আহা কি কৰা cos স্কয়াৰ θ plus sin স্কয়াৰ θ plus twice কি হ'ব cos θ sin θ -1 তাৰপিছত বাকি আছে cos θ sin θ ইয়াৰ आंसर 2 আহিব কিন্তু বেলেগ একো নহয় ইয়াৰ आंसर 2 এনেকৈ আহি আছে চোৱা তাৰপিছত ইয়াতে কি আছে cos স্কয়াৰ θ আৰু sin স্কয়াৰ θ 1 হৈ যাব হয়নে নহয় মানে যেহেতু cos স্কয়াৰ θ plus sin স্কয়াৰ θ 1 তেতিয়াহ'লে আমি ইয়াতে কি কৰিম 1 plus 2 cos θ sin θ আৰু -1 আছে -1 তলত কি আছে cos θ sin θ এতিয়া চোৱা +1 -1 কেনসেল কি থাকিল ইয়াতে 2 cos θ sin θ তাৰপিছত তলত থাকিব cos θ sin θ এতিয়া ইয়াতে কি আছে cos θ sin θ cos θ sin θ কেনসেল হৈ গ'লে आंसर কি থাকিল 2 নহলে অপচন নম্বৰ কিমান ইয়াতে অপচন নম্বৰ এটো অলপ লেন্দি আছে অপচন নম্বৰ কি হ'ব সি নহলে অপচন নম্বৰ কি হ'ব সি এতেকে সি 2 এটো হ'ব ইয়াৰে आंसर
তাৰপিছত নেক্সটত আহোঁ আমি এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে অলপ লেন্দি হৈ যায়, এইটো বস্তুটো তাৰমানে কামটো কৰিব লগা হৈ যায়। এইটো চোৱা, কি দিয়া আছে sec of a plus tan of a, তাৰপিছত কি আছে 1 minus sin of a। অ'কে, ইয়াতে কোনটো এনচাৰ আহিব আমি সেইটো চাব লাগে। তেনেহ'লে আমি ইয়াতে কি চেকৰ মান কি হয় 1 by cos of a, থিটা নহয়, cos of a, তাৰপিছত আছে প্লাছ 10 মানে কি হ'ব sin of a by cos of a, এইটো হৈ গ'ল 1 মাইনাছ চাইনটো চাইনে ৰাখি দিওঁ বা চেঞ্জ কৰিলে কৰিব পাৰোঁ। চাইনটো ৰাখিলে 1 বাই কি আহিব cos, মানে অলপ কামটো বাঢ়িব কিন্তু তেতিয়া 1 বাই cos of a, এইটো অলপ কাম বাঢ়ি যাব, বেলেগ একো নাই। তো ইয়াতে cos আৰু cos কি হ'ব, এইটো cos আৰু cosৰ লসাগু cos আহিব, cos of a ওপৰত কি থাকিব, এইটো cos কেঞ্চেল হ'লে 1 প্লাছ এইটো cos কেঞ্চেল হ'লে কি থাকিব sin of a, এতিয়া চোৱা ইয়াতে কি আছে 1 প্লাছ sin of a, তেনেহ'লে আমাৰ এইটো চেঞ্জ নকৰিলেও হ'লহেঁতেন, আমি এইটো চেঞ্জ নকৰিলেও হ'লহেঁতেন। ঠিক আছে, এইটো আমি কি কৰোঁ 1 বাই sin a ৰাখি দিওঁ, 1 মাইনাছ sin of a হ'ল, তেতিয়াহ'লে 1 মাইনাছ কি হ'ব sin of a, তেনেহ'লে ওপৰটোৰ লগত পূৰণ, তলৰটোৱে থাকিব, হয়নে নহয়। 1 প্লাছ sin a 1 মাইনাছ sin a কি হ'ব, মানে কি হ'ব a প্লাছ b আৰু এটা কি আছে a মাইনাছ b, মানে কি হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। আমাৰ এইটোৱে ফৰ্মুলা ইয়াতে ইউজ হ'ব, তেতিয়াহ'লে কি হ'ব তলত থাকিব cos of a, তাৰপিছত কি হ'ব a স্কুৱেৰ মানে 1 মাইনাছ b স্কুৱেৰ sin স্কুৱেৰ a, 1 মাইনাছ sin স্কুৱেৰ হ'লে কি হয় cos স্কুৱেৰ a, হয়নে। আমাৰ ইয়াতে লিখিব পাৰোঁ এতিয়া 1 মাইনাছ sin স্কুৱেৰ a ইকুৱেলছ টু কি হয় cos স্কুৱেৰ a হ'ব। তেতিয়াহ'লে আমি ইয়াতে কি বহুৱাই দিম cos স্কুৱেৰ a, তলত হ'ব cos of a, তেতিয়া ইয়াতে কি হ'ব cos আৰু a স্কুৱেৰ কেঞ্চেল হ'ব, ওপৰত এটা cos ৰৈ যাব, তেতিয়াহ'লে cos of a, এইটো হৈ গ'ল। যিহেতু এইটো কোনটো অপশ্যনত আছে, আই থিংক ডি আছে নেকি, ডি আছে, তেনেহ'লে অপশ্যন নম্বৰ ডি। তেতিয়াহ'লে এইটো কি হৈ গ'ল, এতেকে এইটো ডি cos a, এইটো হৈ গ'ল। তাৰপিছত আহোঁ পিছৰ প্ৰশ্ন 4 নম্বৰ। ইয়াতে কি আছে আমি এইটো চাওঁ। ইয়াতে চোৱা 1 প্লাছ tan স্কুৱেৰে 1 প্লাছ cot স্কুৱেৰে, আমি দুটা ফৰ্মুলা জানো। ইয়াতে কি ফৰ্মুলা জানো, আমি যদি ইয়াতে লিখোঁ তেতিয়াহ'লে 1 প্লাছ tan স্কুৱেৰ a ইকুৱেলছ টু কি হ'ব sec স্কুৱেৰ a হ'ব, হয়নে। আৰু 1 প্লাছ cot স্কুৱেৰ a হ'লে কি হ'ব cosec স্কুৱেৰ a, আমি এইটো ফৰ্মুলা জানো। তেতিয়াহ'লে আমি ইয়াতে কি কৰিম 1 প্লাছ tan স্কুৱেৰ a আৰু তলত আছে 1 প্লাছ cot স্কুৱেৰ a, তেনেহ'লে ওপৰতো ফৰ্মুলা কি হ'ব sec স্কুৱেৰ a, তলত আহিব
cosec স্কয়াৰ a এতিয়া কি কৰিব লাগে আমি চেঞ্জ কৰি দিব sec মানে কি হয় 1/cos মানে sec মানে কি হ'ব 1/cos স্কয়াৰ a ওকে অলপ ডাঙৰকে লিখি দিছো তাৰমানে এইটো কি হ'ব 1/cos স্কয়াৰ a তাৰপিছত cosec হলে 1 কি হ'ব sin স্কয়াৰ a sin স্কয়াৰ a তাৰপিছত কি হ'ব এই দুটা এটা এই দুটা এটা হ'ব এইটো 1/cos স্কয়াৰ a পূৰণ ইয়াতে কি হ'ব sin স্কয়াৰ a তলত হ'ব 1 এইটো এনেকুৱা ধৰণৰ উলটি যাব উলটা হৈ যায় তাৰপিছত কি হ'ব sin স্কয়াৰ a তলত হ'ব cos স্কয়াৰ a তাৰমানে কি হ'ব এইটো tan স্কয়াৰ a তেনেহলে tan স্কয়াৰ a হলে অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ আছে ডি অপচন নম্বৰ কি হ'ব ডি গতিকে ডি tan স্কয়াৰ a এটি হ'ব তো আজিৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিছো আমি বাকি কোৱেশ্চনবোৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ পৰা বিদায় লৈছো ধন্যবাদ